নমস্কাৰ। যোৱাকালিৰ পৰা বিহাৰ দিৱস পালনক লৈ কিনে অসমত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। আমি দেখা পাইছিলোঁ যোৱাকালি যে তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰা হ'ব, কিন্তু তীব্ৰ বিতৰ্কৰ পিছত সেইখিনি কেঞ্চেল কৰি দিয়া হ'ল। কিন্তু আজি আকৌ ৰাতিপুৱা মই দেখা পালোঁ তিনিচুকীয়াতহে কেঞ্চেল কৰা হৈছে, কিন্তু গুৱাহাটীত সেয়া পালন কৰা হ'ব। ইয়াৰ লগতে অলপতে মই মুখ্যমন্ত্ৰী এটা বিবৃতি দেখা পালোঁ, য'ত তেওঁ কৈছে যে অসমৰ বাহিৰতো বহিৰাজ্যসমূহতো অসম দিৱস হেনো পালন কৰা হয়। তেওঁৰ এইখিনি ষ্টেটমেণ্ট শুনি মই যেতিয়া অলপ ৰিচাৰ্চ কৰিলোঁ, মই দেখা পালোঁ কি আপোনালোকৰ সন্মুখত স্ক্ৰীণত আছে পঞ্জাৱ, বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, ইনফেক্ট আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো অসম দিৱস পালন কৰা হয়। গতিকে বিহাৰ দিৱস পালন কৰাক লৈ যদি আমি বিতৰ্ক কৰোঁ, এয়া কিন্তু একেবাৰে উচিত নহ'ব। তেওঁলোকে আমাক মৰম দিছে আৰু আমি নৰ্থ ইষ্টাৰ্ণ মানুহ সকলোৱে জ্ঞাত যে আমাক যদি কোনোবাই 10% মৰম দিয়ে, আমি মোৰ দেন ডাবলহে মৰম তেওঁলোকক ৰিটাৰ্ণ কৰোঁ। গতিকে ইয়াক লৈ কোনো বিতৰ্ক কৰাটো উচিত নহ'ব। ইয়াৰ লগতে আমাৰ অনাৰেবল বিধায়ক এগৰাকী অসমৰ, মই দেখা পালোঁ তেওঁ আকৌ কৈছে যে মুখ্যমন্ত্ৰীয়ে বিষয়টোক লঘু কৰিবলৈ চেষ্টা কৰি অসমীয়া জাতিটোক হেনো অপমান কৰিছে। মানে কি আপোনাৰ কিবা ক'বলৈ আছে আপুনি কওক ন। অসমীয়া জাতিটো ইয়াতে ক'ৰ পৰা আহি গ'ল? তেওঁলোকে আমাক মৰম কৰিছে, আমি তেওঁলোকক মৰম ৰিটাৰ্ণ দিছোঁ, তো ইয়াতে অসমীয়া জাতি কেনেকৈ অপমানিত হ'ল? মই এই বস্তুটো বুজি পোৱা নাই। এনেকুৱা কথাবোৰ ক'লে তেতিয়া কিন্তু ৰাইজৰ মনত আপোনালোকক লৈ কেনে এটা বিভ্ৰান্তিৰ সৃষ্টি হয়, আৰু তেতিয়া আপোনালোকক ভাবে যে আপোনালোকে নিজৰ দোকান চলাবলৈ জাষ্ট মানে অসমীয়া ৰাইজৰ ইমোশ্যনটোক সন্মুখত ৰাখি লয়। এইবোৰ নকৰিব, এইবোৰ ঠিক নহয়। আপোনালোকে বিৰোধীত আছে, আৰু বিৰোধী হ'ল আমাৰ অৰিজিনেল, মানে মই ক'ম ৰাইজৰ নিজৰ। কিন্তু আপোনালোকে যদি এনেধৰণৰ ষ্টেটমেণ্ট দিয়ে, তেনেহ'লে কিন্তু মানুহবোৰ আপোনালোকৰ ওচৰত কাষ চাপিবলৈ ভয় কৰিব। বাকী মই আমাৰ অসমত থকা যিসকল প্ৰৱাসী বিহাৰী আছে বা বিহাৰত থকা যিসকল বিহাৰী আছে, মই তেওঁলোকক বিহাৰ দিৱসৰ অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।